নমস্কাৰ বন্ধুসকল গুড মৰ্নিং অল অফ ইউ মই জাহিৰ আপোনালোকক সকলোকে মই মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো যোৱা 1 তাৰিখ 1 ফেব্ৰুৱাৰী দেওবাৰে যি গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ এক্সাম হৈছিল তাৰ এক্সপেক্টেড কাট অফ মাৰ্কৰ ওপৰত মই এটা ভিডিঅ' বনাইছিলো লগতে তাৰ পেপাৰখনৰ মেথছৰ পোৰ্শনছ অসমীয়াৰ পোৰ্শন জিকেৰ পোৰ্শনটো মই সলভ কৰি ভিডিঅ' আকাৰে মই আপলোড কৰিছিলো যদি আপোনালোকে চোৱা নাই তেন্তে এই ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক পাব সেই লিংকৰ যোগেদি আপুনি চাব পাৰিব আজি আমি এই ভিডিঅ'ত মেইনলি ডিসকাস কৰিম যে ইয়াৰ আনসাৰ কি কেতিয়া আহিব আৰু ইয়াৰ ৰিজাল্ট কেতিয়া কৈ দিব আৰু ইয়াত এক্সপেক্টেড কাট অফ মাৰ্কো মই ডিসকাস কৰিম যোনটো অলপ ৰিভাইজড হ'ব কাৰণ কি হয় এই পেপাৰখনত আপোনাৰ অসমীয়া যোনটো সেকশনস আছিল এটো কোৱালিফাইং সেকশনস আছিল এই কোৱালিফাইং সেকশনস আছিল কিন্তু খালি এই অসমীয়া সেকশনে ডিসাইড কৰিব যে ইয়াৰ কাট অফ কিমান যাব আৰু কেনেকৈ ইয়াৰ কাট অফ বাঢ়িব পাৰে আৰু কমিব পাৰে তো বলক তেন্তে আমাৰ এই ভিডিঅটো আৰম্ভ কৰো ফাৰ্স্ট অফ অল কথা পাতিম যে ইয়াৰ আনসাৰ কিজ কেতিয়া আহিব যেনেকৈ গুৱাহাটী হাইকোৰ্টে যদি কিবা এটা এক্সাম পাতে এটো আপোনাৰ এক্সামটো হবলে অলপ টাইম লাগে কিন্তু খালি কি হয় ইয়াৰ যেতিয়া এক্সাম হৈ যায় নহয় হৈ যোৱাৰ পিছত ইয়াৰ পাছৰ প্ৰসেস বিলাক বহুত ফাস্ট চলে মানে বহুত স্পিডত মানে যেনেকৈ এই এক্সামটো যেতিয়া হৈছে ইয়াৰ আপোনাৰ সেকেন্ড ষ্টেজও আছে ইয়াৰ থাৰ্ড ষ্টেজও আছে কিন্তু খালি ইয়াৰ আৰু প্ৰথম ষ্টেজৰ পৰা আৰু সেকেন্ড ষ্টেজলৈকে যাবলৈ হলে বেছি টাইম নালাগে ইয়াত কাৰণ এওঁলোকৰ কি হয় যিকোনো ৰিকুৱাৰমেন্ট হক কিয় নহক কিয় তেওঁলোকৰ মানে প্ৰসেস বিলাক সদায় ফাস্ট হয় আৰু এবাৰ অকন স্লো হ'ব পাৰে কাৰণ আমাৰ অসমত ইলেকশনস টকাৰ কাৰণে অলপ স্লো হৈ যোৱাৰ চান্স আছে কিন্তু খালি মানে কি হ'ল সদ্যহতে মানে নহয় আৰু জেনেৰেলি কিন্তু তেওঁলোকে কি কৰে যোনটো আনসাৰ কিজ আহে যিকোনো পৰীক্ষা পাতে আনসাৰ কিজ তেওঁলোকে কি কৰে উইদিন 1 উইক বা ম্যাক্সিমাম 10 ডেজ লগাব পাৰে তাতকৈ বেছি তেওঁলোকে নলগাই আনসাৰ কিজ ৰিলিজ কৰোতে যেনেকৈ সানডে আপোনাৰ এক্সাম হৈ গল সকলে এক্সাম দিছে সাগে সানডে আপোনাৰ এক্সাম হৈ গৈছে 1 ফেব্ৰুৱাৰী তাৰিখে তো আজি হৈ গৈছে আপোনাৰ ওয়েডনেসডে হৈছে না আজি ওয়েডনেসডে হয় তো ওয়েডনেসডে আজি হৈ গল নেক্সট মানডে লেকে মানডে বা টিউজডে ভিতৰত আপোনাৰ কি হ'ব এওঁৰ যোনটো পৰীক্ষাৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ যি পৰীক্ষা হৈছিল সেই পৰীক্ষাৰ আনসাৰ কি এওঁলোকৰ আপোনাৰ ৱেবছাইটত আপুনি পাবলিশ হৈ যাব মানে কাইলেও হ'ব পাৰে বা পৰখিলেও হ'ব পাৰে কিন্তু খালি মানডে আৰু টিউজডে এই দুটা দিনৰ ভিতৰতে আপোনাৰ কি হ'ব এওঁলোকৰ আনসাৰ কিজ এই পেপাৰখনৰ আনসাৰ কি আপুনি এওঁলোকৰ ৱেবছাইটত দেখিবলৈ পাব তাৰ পিছত আপোনালোকে গম পাব যে কিমানটা কোৱেশ্চনছ আপোনালোকে শুদ্ধ কৰিছে অসমীয়াত আপোনালোকে কিমান নম্বৰ পাব বা আপুনি বাকি সেকশনস বিলাকত আপুনি কিমান মাৰ্কস পাইছে তেতিয়া আপুনি ভালকৈ ক'ব পাৰিব কিন্তু খালি আমি এনেকৈ দেখো মানে অসমীয়া মানে বাকি সেকশনস বিলাকৰ আনসাৰ কিটো মানুহে পাই যায় কিন্তু খালি অসমীয়াৰ আনসাৰ কি মানে যোনটো ৰিয়েল আনসাৰ হেতু মানে যেতিয়া আপুনি আনসাৰ কি আহিব তেতিয়াহে আপুনি সঠিককৈ গম পাব যে এটো মানে এটোৰ আনসাৰ এটো হ'ব পাৰে তো এতিয়ালৈকে আপোনালোকে গম পাইছে যে আনসাৰ কিজ কেতিয়া আহিব পাৰে মানডে বা উইদিন মানডে আৰু টিউজডেৰ ভিতৰত আপোনাৰ ইয়াৰ এই পেপাৰৰ আনসাৰ কি আপুনি পাই যাব তাৰ পিছত আহিলে ইয়াৰ ৰিজাল্ট ডেট কেতিয়া আহিব যিকোনো মানে মই আপোনাক অকমান আগতে ক'লো যে গুৱাহাটী হাইকোৰ্টে যেতিয়া এক্সাম পাতে তো তেতিয়া কি হয় সেই এক্সামৰ প্ৰসেস বহুত ফাস্ট চলে তো সেই হিচাপত আগতো যেতিয়া মই পৰীক্ষা দিছো তেতিয়া মানে কি হয় উইদিন 2 উইকস বিয়াতো 3 উইকসৰ ভিতৰত মানে কি হয় এওঁলোকৰ ৰিজাল্ট দিয়ে কিন্তু খালি এইবাৰ কি হৈছে এই জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পৰীক্ষা এটো আপোনাৰ প্ৰত্যেক ডিস্ট্ৰিক্টত হৈছে ডিস্ট্ৰিক্ট কোৰ্টৰ কাৰণে বেলেগ বেলেগ ভ্যাকেন্সি ওলাইছিলে বেলেগ বেলেগ লৰাই এজন ক্যান্ডিডেটে এখন ডিস্ট্ৰিক্টত এপ্লাই কৰিব পাৰিব তো এই মানে কি হৈছে ডিস্ট্ৰিক্ট বেলেগ বেলেগ হোৱাৰ কাৰণে অলপ এবাৰ টাইম লাগিব পাৰে কিন্তু খালি মানে কি হ'ল উইদিন 40 ডেজ যেনেকৈ 40 to 45 ডেজৰ ভিতৰত আপোনাৰ কি হ'ব এই পৰীক্ষাৰ আপুনি ৰিজাল্ট দেখিবলৈ পাব ইমানো দেৰি নকৰে বা 40 ডেজৰ ভিতৰতে আপুনি ধৰক 40 ডেজৰ ভিতৰত চান্স আছে যে 90% কি এওঁলোকৰ ৰিজাল্টটো দিয়াৰ সম্ভাৱনা আছে মানে কি হৈ গল ফেব্ৰুৱাৰী মাহটো যাব আপোনাৰ মাৰ্চত ইয়াৰ ৰিজাল্ট আপুনি দেখিবলৈ পাব
মাৰ্চ 2026 আপুনি মাৰ্চত আপুনি যিকোনো সময় দেখিব পাৰে মাৰ্চৰ ফাৰ্ষ্ট উইকতো পাব পাৰে সেকেন্ড উইকতো পাব পাৰে থাৰ্ড উইকলৈ নাযায় জেনেৰেলি ফাৰ্ষ্ট আৰু সেকেন্ড উইকৰ ভিতৰত আপুনি কি হ'ব ইয়াৰ ৰিজাল্ট আপুনি কি পাব দেখিবলৈ পাব তো সকলোৰে মানে কি হয় যে আপোনাৰ তাৰ পিছত সেকেন্ড স্টেজ হ'ব যেনেকৈ স্কিল টেষ্ট হ'ব স্কিল টেষ্টৰ পিছত আপোনাৰ থাৰ্ড স্টেজ আছে ইন্টাৰভিউ হ'ব তো সেই হিচাপত আপোনাৰ কেণ্ডিডেট মতা হ'ব তাৰ পিছৰ প্ৰসেছ বিলাক বহুত ফাষ্ট চলিব কিন্তু খালি এই যোনটো ৰিটেনৰ ৰিজাল্ট আপুনি মাৰ্চৰ ভিতৰত আপুনি দেখিবলৈ এই ৰিজাল্ট আপুনি দেখিবলৈ পাই যাব তাৰ পিছত আহিলে আপোনাৰ সকলোৱে সুধি থাকে যে এক্সপেক্টেড কাট অফ মাৰ্ক এদিনা মই আপোনালোকক যেতিয়া ভিডিওটো প্ৰথম বনাইছিলো তেতিয়া মই এক্সপেক্টেড কাট অফ মাৰ্কৰ বিষয়ে কৈছিলো কিন্তু খালি আজি আমি এটা জেনুইন কথা কম যে আপুনি যিকোনো যদি ডিস্ট্ৰিক্টত এপ্লাই কৰিছে যেনেকৈ অসমত যিমান বিলাক ডিস্ট্ৰিক্ট আছে যেনেকৈ এতিয়াতো 35 খন আগতে আছিলেই তো এইটো দুই এখন মান এতিয়া নাইকিয়া কৰিছে তো আপোনাৰ কি হৈছে যিমান বিলাক ডিস্ট্ৰিক্ট আছে যিমান বিলাক ডিস্ট্ৰিক্টত ভেকেন্সি আহিছিলে সিমান বিলাক ডিস্ট্ৰিক্টত যদি আপোনাৰ মাৰ্কস 70 প্লাস আছে মানে আপুনি অসমীয়া বাদ দি অসমীয়াত আপুনি 8তকৈ মিনিমাম 8 পাইছে ধৰি লওক 8ত বা 8 বা 9 যিকোনো পাইছে 8ৰ ওপৰতে পাইছে আপুনি 8.25 পালেও হ'ব মানে 8 মিনিমাম যদি আপুনি পাইছে অসমীয়া সেকশনত বা বাকি আপোনাৰ সেকশনত মাৰ্কস যদি 70ৰ ওপৰত আছে কিছুমানে মই দেখিছো বহুতে আপোনাক কৈছে যে 50 যাব কাট অফ 50 যোৱাৰ সম্ভাৱনা বহুতো নাই মানে 50 যোৱাৰ সম্ভাৱনা নাই এই পেপাৰখনত যে 50 ক্লাছ অফ আপোনাৰ যাব তো 50 যোৱাৰ সম্ভাৱনা এইটোতো নাই বহুত কোনবাই মই কৈছে দেখিছো কোৰ্স বিকিবৰ কাৰণে তো বহুতে বহুত কথা কৈ দিয়ে তো আমাৰ তেনেকুৱা নহয় একো মই যে পৰীক্ষা দিছো তো মই গম পাইছো আপোনাৰ যদি 70 প্লাস আপোনাৰ স্কোৰ আছে আপুনি কি হৈছে যিকোনো ডিস্ট্ৰিক্টৰ পৰা বিলং কৰক আপুনি ইভেন আপুনি যদি কামৰূপ মেট্ৰৰ পৰাও যদি বিলং কৰিছে তো আপোনাৰ যদি 75 প্লাস আৰু 70 প্লাস স্কোৰ আপোনাৰ যদি তাতকৈ ওপৰত আছে যদি বেছি ভাল যেনেকৈ 80 প্লাস আছে 90 প্লাস আছে তো আৰু বহুত ভাল কিন্তু খালি ইমানটো স্কোৰ যদি আপোনাৰ আছে তেন্তে আপুনি কি কৰক স্টেজ 2 যোনটো আপোনাৰ লগতে আপুনি কি হ'ব লাগিব অসমীয়াটো কোৱালিফাই কৰিব লাগিব মানে 8 বা 9 8.25 9 10 11 আপুনি যি নম্বৰ পাইছে তাত তেতিয়া আপুনি কি কৰক স্টেজ 2ৰ কাৰণে প্ৰিপাৰেচন ষ্টাৰ্ট কৰি দিয়ক স্টেজ 2 কাৰণে প্ৰিপাৰেচন কাৰণ আপোনাৰ কি হয় এই ৰিজাল্টৰ পিছত মই আপোনাক সঁচা কথা কৈছো যে টাইম একেবাৰে পোৱা নাযায় একদম কম টাইমৰ ভিতৰত হৈ যোৱাৰ চান্স আছে এবাৰ ইলেকশন আছে এইটো বেলেগ কথা কিন্তু খালি ইলেকশনৰ এফেক্ট হাইকোৰ্টৰ এক্সামত নহয় তো ইয়াৰ মানে কি হয় আপোনাৰ হ'ব পাৰে নহব পাৰে এইটো পিছৰ কথা কিন্তু খালি ইয়াৰ টায়াৰ 2 টায়াৰ 3 মানে যোনটো সেকেন্ড স্টেজ থাৰ্ড আছে বহুত অতি সোনকালে হৈ যোৱাৰ সম্ভাৱনা বহুত আছে সেইকাৰণে আপুনি এতিয়া আপোনাৰ যদি ইমান মাৰ্কস আছে যেনেকৈ 70 প্লাস বা 75 প্লাস আপোনাৰ মাৰ্কস যদি আছে তেন্তে আপুনি টায়াৰ 2 কাৰণে প্ৰিপাৰেচন ষ্টাৰ্ট কৰি দিয়ক কাৰণ তাৰ পিছত বহুত কম সময় পোৱা যায় তো তাৰ এই ভিডিঅ'ত আমি এক্সপেক্টেড কাট অফ মাৰ্ক ৰিজাল্ট কেতিয়ালৈকে আহিব আনসাৰ কিজ কেতিয়া ৰিলিজ হ'ব এই সকলোবিলাক তথ্য সবিশেষ আমি বিতংভাৱে আলোচনা কৰিলো যদি আপোনালোকক এই ভিডিঅ'টো ভাল লাগিল তো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলত নতুনকৈ ভিজিট কৰিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এনেকৈ ভিডিঅ' পাই থাকিবলৈ বাবে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ